হেল্ল' ৰাইজ, এইটো চাওক আমাৰ এইফালে কি কয় কলম 7টামান বহা হৈছে আৰু আমি এইটো বান্ধি আছোঁ। চাওক কেনেকৈ বান্ধি আছে। এইটো কি আমি 16 mm ৰডৰ 8ডালকৈ দিছোঁ আৰু বৰ বিৰিং দিছোঁ। এইটো চাওক, এইটো আমাৰ হেডমিস্ত্ৰী যেনেকৈ কুঁহাৰৰ ৰস এনে পিহে যায় সেনেকৈ কাটি দিয়ে হে। আৰু চাওক এইটো প্ৰত্যেকটা ৰিঙৰে বৰ বিৰিং আছে। এনেকৈ তলত ফাৰ্ষ্টত যেতিয়া ফাউণ্ডেশ্যন হ'ব তেতিয়া প্ৰত্যেকটা ৰিঙৰ লগতে বৰ বিৰিং দি দিব। চাওক আমি দিছোঁ এনেকৈ কেনেকৈ। এইটো গড়ে পোষ্টটো দেখা যাব। এইটো চাওক গড়ে পোষ্ট এতিয়া কি ধুনীয়াকৈ বান্ধি আছে। এনেকৈ বান্ধিব লাগিব। তাৰপিছত কি যেতিয়া আমি ওপৰত পিনটোৰ ওপৰত উঠাম তেতিয়া 1 পিচ মূৰে মূৰে বৰ দিলে হৈ যায়। কিন্তু ফাৰ্ষ্টত তলত আপোনাৰ গোটেই ৰিঙতে বৰ দিব লাগিব। এইটো হ'ল কামৰ নিয়ম। নহ'লে কি হয় অলপমান দুৰ্বল হয় কামটো, তেতিয়া মালিকৰ মনটো ভাল নালাগে। ইঞ্জিনিয়াৰবিলাকে কয় যে নাই এনেকৈ নহ'ব। তে আপোনালোকে এনেকৈ বেছি ভিডিঅ'টো হেৰি কৰিব। আপোনালোকে এনেকৈ কাম কৰিব। আমাৰ ৰাজমিস্ত্ৰী বা সিহঁতক কওঁ সদায় এনেকৈ কাম কৰিব, কোনেও একো মাত দিব নোৱাৰে হা। তে বেছি ভিডিঅ'টো দীঘল নকৰোঁ, এইখিনিতে কৰি পেলাই। আৰু এইফালে আমাৰ এইটো গাঁত খান্দি আছে। গাঁত খান্দা হ'লে পৰাই আমি পোষ্টটো বহাই দিম অহাকালি হা। অহাকালি চাওক কিমান তলত 7 ফুট তলত গৈছে। 7 ফুট তলত কেইফুট গৈছে? 7 ফুট আছে নে? 7 ফুট আছে। তে আৰু মই 6 ইঞ্চিমান খান্দিম। 6 ইঞ্চি খান্দি তাৰপিছত আমি পোষ্টটো বহাই দিম না।